এই মাছৰ পেটুৰ ভাজিখন বাৰু কাৰ কাৰ প্ৰিয়? মোৰ হ'লে বৰ প্ৰিয়। আগৰে পৰাই বৰ ভাল পাওঁ মাছৰ পেটু খাই। আৰু ইয়াত যদি জ্বলা অকণমান সৰহকৈ দিয়া হয় কথাই নাই, জ্বলা খাই যিহেতু ভাল পাওঁ। এয়া মই ধুনীয়াকৈ পেটুখিনি ধুই পিঁয়াজ অকণমান সৰহকৈ দি জ্বলাও দি দিছোঁ আৰু ধুনীয়াকৈ বহাই ল'লোঁ। আপোনালোকে খায়নে বাৰু পেটু ভাজি? কিছুমান মানুহে নাখায় আকৌ দেই, মই দেখিছোঁ। খাব নাপায় বুলি কয়, কিন্তু সেই কথাটো মই জানো। তথাপিও আগৰ পৰাই যিহেতু খাওঁ আৰু খাই ভাল পাওঁ, সেয়েহে আজিও খাই আছোঁ আৰু। আপোনালোকে খায়নে বাৰু কমেণ্ট এটা কৰিবচোন। আৰু মই বৰ ভাল পাওঁ, পেটুকণ দেখোন পেলাই দিবলৈকে মন নাযায়। এয়া আজি মই ভাতকে দি বনালোঁ। কেতিয়াবা বেঙেনা দি বনাওঁ আৰু কেতিয়াবা ভাত দি বনাওঁ। বেঙেনা দি বনালেও খাবলৈ খুবেই ভাল লাগে। ইয়াত খালি অকণমান জ্বলাটো বেছি হ'লে বেছি ভাল লাগে। আপোনালোকে খায়নে বাৰু পেটু ভাজি? কমেণ্ট এটা কৰিবচোন দেই। মই হ'লে পেলাই নিদিওঁ দেই, মই সদায় বনাই খাওঁ, খুব ভাল পাওঁ। এওঁ মাছ আনিলে মই কৈয়ে দিওঁ আৰু পেটু অকণমান লৈ আহিবা বুলি। আৰু আপোনালোকে যদি খাই জনাব দেই কমেণ্ট এটা কৰি। মই কিন্তু খাওঁ, বেয়া হ'লেও ক'বচোন আপোনালোকে। যদি বেয়া, এৰিবলৈ চেষ্টা কৰিম আৰু।